আজি ব্ৰেকফাষ্টটো মই বনাই দিওঁ। মানুহজনী বহুত কষ্ট হৈছে, ৰাতিও বহুত দেৰিলৈকে টোপনি ক্ষতি কৰিছে। ইমান কামৰ প্ৰেছাৰ পৰিছে মানুহজনীৰ ওপৰত। সেনেকৈ ভবা হয় মই মানুহজনীক কেতিয়াও জব কৰিবলৈ নিদিলোঁ হয়। এতিয়াতো জবটো এৰি দিয়া বুলি ক'লেও এৰি নিদিব, সেইকাৰণে মই অকণমান সহায় কৰি দিয়াটো ভাল হ'ব। মানুহজনী উঠালৈকে মই ব্ৰেকফাষ্টটো ৰেডি কৰোঁ, তাৰ পাছত তেওঁক উঠাই দিমগৈ। কিনো ৰান্ধিম, পাকঘৰটো দেখোন গোটেই খেলি মেলি হৈ আছে বাচনবোৰে। আগতীয়াকৈ বাচনবোৰ চিডিল কৰি লওঁ, তাৰ পাছত পুৰি বনাম আৰু বুটৰ দালি বনাম আৰু কণী বইল কৰি দিম। কলটো আছে, তেনেকৈ হৈ যাব। গুড মৰ্ণিং। তুমি কিমান সময়ত উঠিলা আৰু উঠিয়ে পাকঘৰত কামত লাগি গ'লাহি? অ' তুমি উঠিলাই নেকি? মই আকৌ ব্ৰেকফাষ্টটো ৰেডি কৰি তোমাক উঠাই দিম বুলি ভাবিছিলোঁ। তুমি উঠি অহাৰ পাছত মইনো কেনেকৈ শুই থাকিব পাৰোঁ? ময়ো উঠি দিলোঁ আৰু। যোৱা, তোমাৰ কিবা কাম আছে যদি কৰি লোৱাগৈ আৰু গাটো ধুই অফিচলৈ ওলোৱাগৈ। মই ব্ৰেকফাষ্টটো ৰেডি কৰিম, যোৱা। কাম অলপ আছিলেই, কালি ৰাতি ফিনিছ নহ'ল নহয় কামখিনি, কৰিব লাগিব। তাৰ আগতে মই তোমাক অকণমান হেল্প কৰি দিওঁ। বাচনখিনি ধুই চিডিল লগাই থৈ যাওঁ, তাৰ পাছত তুমি কি বনাবা আৰু তেতিয়া মই কামত লাগিমগৈ আৰু অফিচলৈ ওলামগৈ। নালাগে নালাগে, মই এইখিনি কাম কৰিব পাৰিম। তুমি যোৱাচোন, তোমাৰ কামত লাগাগৈ। একো নহয়, মই এইখিনি কৰি থৈ যাব পাৰিম নহয়। মই কৈছো নহয় এইখিনি মই কৰিবলৈ পাৰিম বুলি। যোৱা, তুমি তোমাৰ নিজৰ কামত লাগাগৈ। দিয়া হ'ব দিয়া, কৰি থাকা তেনেহ'লে। আগতীয়াকৈ মই বাচনখিনি চাফা কৰি লওঁ, তাৰ পাছত বনোৱা কৰা কামত লাগিম। অঁ, এইখিনি সময়ত আকৌ কোন আহিল আমাৰ ঘৰলৈ? মই যাওঁ, দৰজাখন খুলি দিওঁগৈ। ছাৰপ্ৰাইজ! বাবা, এইবোৰ কি পিন্ধিছ তই? মা, দেউতা, তোমালোক ইয়াত? অঁ, আমি অহাৰ কাৰণে তই বেয়া পাইছ যেন পাওঁ। আমি আকৌ ভাবিছিলোঁ আমাক এনেকৈ দেখিলে তই ভাল পাবি। নহয় মানে মা, তেনেকুৱা কথা একো নাই। কিন্তু তোমালোকে এনেকৈ খবৰ খাতি নিদিয়াকৈ হঠাতে আহি ওলালাহি যে, তাকো ইমান ৰাতিপুৱাই। তহঁতলৈ আমাৰ বৰকৈ মনত পৰি আছিল, সেইকাৰণে গুচি আহিলোঁ আকৌ। আৰু ৰাতিপুৱাই নহা হয় তোক জানো লগ পালোঁ হয়? তইতো অফিচলৈ গুচিয়ে গ'লিগৈ হয়, অকল বোৱাৰীজনীহে থাকিল হয় ঘৰত। আৰু তই এইযোৰ ড্ৰেছ পিন্ধি আছ যে, কিয় এইযোৰ ড্ৰেছ পিন্ধি আছ? তোক আহি পাই সুধিছোঁ, তই একো নক কিয়? এইযোৰ হে মানে, আহাচোন তোমালোক ভিতৰলৈ আহা। হেৰা, শুনিছানে? মা, দেউতা, আহা ভিতৰলৈ আহা, এওঁ ভিতৰতে আছে। হেৰি, এইবোৰ মই কি দেখিছোঁ? আমাৰ ল'ৰাটোৱে ৰান্ধনীৰ ড্ৰেছ পিন্ধি আছে। নাজানো কি হৈছে তাৰ, আহাচোন, লাহে লাহে সকলো গম পাম, আহা। দেউতা, মা, তোমালোক বহাচোন ইয়াতে, মই এওঁক মাত দিওঁ। হেৰি, আপুনি দেখিছেনে আমাৰ ল'ৰাটোৱে কেনেকৈ ইচাদ বিচাদ কৰি আছে? তাৰ কিবা এটা হৈছে, বুজিছে? নিশ্চয় কিবা এটা হৈছে। যিটো ল'ৰাই পাকঘৰত সোমাই একো এটা বনাই নাখাইছিল, আজি সেই ল'ৰাটোৱে ভাত বনোৱা কাপোৰখনো পিন্ধি আছে। কিবা এটা নিশ্চয় হৈছে সিহঁতৰ মাজত। তাকে, কি বা হ'ল আকৌ সিহঁতৰ মাজত? আমি সিহঁতৰ লগত থাকিলে সিহঁতৰ কিবা অসুবিধা হ'ব বুলি আমি সিহঁতৰ লগত চহৰত নথকাকৈ গাঁৱৰ ঘৰত আছোগৈ। তাৰ পাছতো যদি সিহঁত দুটাৰ মাজত এনেকৈ কিবা লাগালাগি কৰি থাকে, তেতিয়াহ'লে ভাল লাগেনে বাৰু? এইবাৰ সি ওলাই আহকচোন, মই ভালদৰে সুধিব লাগিব আচলতে সিহঁতৰ মাজত কি হৈছে। বাৰু, ইয়াতে বহো আহক। হেৰা, তুমি ওলালাই নেকি? অঁ, মই ৰেডি হৈছে। ব'লা কিবা এটা খাই অফিচলৈ যাওঁগৈ। আৰু ৰ'বাচোন, কলিং বেলটো বজাই যেন পালোঁ। কোন আহিছেনো আমাৰ ঘৰলৈ? আগতে তুমি এই কাপোৰযোৰ খোলা আৰু মোৰ লগত বাহিৰলৈ ব'লা। সৰ্বনাশ হ'ব এতিয়া, যিহৰ ভয় আছিল সেইটোৱে হ'ল। কি সৰ্বনাশ হোৱাৰ কথা কৈ আছা? আৰু এতিয়া মোক এই কাপোৰ কানি খোলা কথা কৈছা যে? মোৰ অফিচলৈ দেৰি হৈছে, মই যাব লাগে। ব'লা কিবা এটা খাবলৈ দিয়াগৈ। আৰে বাহিৰলৈ আহি চোৱাচোন আগতে, কোন আহিছে আমাৰ ঘৰলৈ। কি বাহিৰলৈ ভিতৰলৈ কথা কৈ আছা? কোন আহিছে ৰাতিপুৱাই পুৱাই আমাৰ ঘৰলৈ? আৰু আমাৰ এই ছ'চাইটিটোত সকলোৱে জানে মই অফিচলৈ যাওঁ বুলি। মোৰ ড্ৰেছযোৰ লৈ কাৰ কি প্ৰব্লেম থাকিব পাৰে? আগতে তুমি মোৰ কথাটো শুনাচোন। তুমি এই কাপোৰযোৰ খোলা আৰু চাদৰ মেখেলা এযোৰ পিন্ধা, কাৰণ গাঁৱৰ পৰা মোৰ মা দেউতাহঁত আহিছে। কি? তোমাৰ মা দেউতা আহিছে? অঁ, মোক এনেকৈ দেখি এতিয়ালৈ দুবাৰমান সুধিলে তই এইযোৰ কিয় পিন্ধি আছ বুলি। মই একো উত্তৰ নিদিয়াকৈ ভিতৰলৈ গুচি আহিছো। ব'লা এতিয়া মাহঁতক মাত দিয়াকৈ, কাপোৰ কানি খোলা এইবোৰ। তেওঁলোকক তুমি বহিবলৈ দিছানে? বহিবলৈ দিছো, ড্ৰয়িং ৰুমতে বহি আছে। ঘপককৈ আকৌ ইয়ালৈ গুচি আহিলে ডাঙৰ কথা হ'ব। তুমি কাপোৰযোৰ খোলাচোন। অঁ, ৰ'বাচোন, মই লগতে কাপোৰযোৰ চেঞ্জ কৰি আহোঁ। মাহঁতে বাৰু মোক কি বুলি ভাবিছে ঠিক নাই আৰু। চব শেষ হৈ গ'ল। শুনিছানে? ব'লা মাহঁতৰ ওচৰলৈ যাওঁ। অঁ, আহা, অলৰেডি বহুত দেৰি হৈ গৈছে। মাহঁতে কি বুলি ভাবিছে মাহঁতেহে জানে আৰু। ভগৱানে সকলো ভালে ভালে নিলেই হ'ল আৰু। মোৰ যে বহুত ভয় লাগিছে পাই, মাহঁতক যে মই কি বুলি উত্তৰ দিম। একো নহয়, ব'লা। তোমাৰ মা দেউতাহঁত বহুত ভাল, তেওঁলোকে আমাক নিশ্চয় বুজি পাব। মা, দেউতা, আপোনালোক ভালে আছেনে? বাবা, তই যেতিয়া আৰু এইযোৰ সাজ পিন্ধি আছ, আমি এতিয়া পানী তোকেই খুজিব লাগিব। যাচোন, আমাৰ কাৰণে দুগিলাচ পানী লৈ আহ। অঁ দেউতা, মই এতিয়া আনিছো ৰবা। আৰে, তুমি কলৈ যাব ওলাইছা?
মই আছো নহয়, মা দেউতাক মই পানী আনি দিম। অঁ যোৱাচোন, পানীটো গিলাচ সোনকালে লৈ আনা। আনিব গৈছে দেউতা। মা দেউতা, এয়া পানী লওক, খাই লওক। বাবা, মই তোক এতিয়ালৈকে দুবাৰ সুধিলো, তই এযোৰ ড্ৰেছ কিয় পিন্ধি আছ? তই মোক এবাৰো উত্তৰ নিদিলি। দেউতা, মানে মই পাকঘৰত কাম কৰি আছিলো। তই আৰু পাকঘৰত কাম কৰি আছ? তই পাকঘৰত কেতিয়াৰ পৰা কাম কৰা হলি? আৰু বোৱাৰী, তুমি কেনেকুৱা ধৰণৰ বোৱাৰী? তুমি থকাৰ পাছতো মোৰ ল'ৰাটোৱে নিজে পাকঘৰত সোমাই বস্তু বনাই খাব লগা হৈছে। মা, আচলতে মই অফিচলৈ যাব ওলাইছিলো। কি? এইবোৰ মই কি শুনিছো? বোৱাৰী, তুমি অফিচলৈ যাবলৈ ওলাইছা আৰু মোৰ ল'ৰাটোৱে পাকঘৰত সোমাই কাম কৰি আছে? সেইবোৰ কি হৈছে মানে? চব খেলিমেলি, সকলো খেলিমেলি পাইছো মই এবাৰ আহি। কি হৈছে তোমালোকৰ? মোক সঁচা কথা কোৱা, মোৰ মূৰটো গৰম উঠি গৈছে। বাবা, কি হৈছে আমাৰ আগত খোলা খুলিকৈ ক, কি হৈছে তহঁতৰ? মা দেউতা, আচলতে মই জবটো এৰি দিলো। কামটো এৰি দিলি? কামটো কিয় এৰি দিলি তই? আপুনিওনো মোৰ ল'ৰাটোক কিয় সুধি আছে কামটো কিয় এৰি দিলি বুলি? আপুনি দেখা নাই জানো আপোনাৰ বোৱাৰীজনী অফিচলৈ যাব ওলাইছে? নিশ্চয় তাই মোৰ ল'ৰাটোক কিবা এটা ফুচুলাই মেলি তাৰ কামটোৰ পৰা এৰুৱাই দিলে আৰু এতিয়া তাই অফিচলৈ যাব লৈছে। আজিকালি বোৱাৰীবোৰক চিনি পাবলৈ বাকী নাই, সকলো বোৱাৰী একেই। নিজৰ মতাটোহঁতক মতা বুলি নাভাবে, কাম কৰা মানুহৰ দৰে ব্যৱহাৰ কৰে। মোৰ ল'ৰাটোকো সেইজনে বন্ধ কৰা মানুহ বনাই পেলালে। নিজে মালিকনী হৈ চাকৰি কৰি ঘূৰি ফুৰিছে আৰু মোৰ ল'ৰাটোক ঘৰত বন্ধ কৰা মানুহ কৰি ৰাখিছে। সেইবোৰৰ কাৰণে মই চহৰ ছোৱালী বিয়া পাতিবলৈ মানা কৰিছিলো। আপোনালোক দুইজনকে মই হাৰুৱাবই নোৱাৰো। আপোনালোকে মোৰ কথা নুশুনিলে। ইমান কলো চহৰ ছোৱালী বিয়া পাতিব নালাগে, মোৰ কথা নুশুনাকৈ বিয়া পাতিছিলি নহয়, এতিয়া মজা পাইছ। মোৰ ল'ৰাটোক মই চাহ একাপো বনাই খাবলৈ দিয়া নাছিলো ঘৰত, আৰু ইয়াত সি বন্ধ কৰা মানুহ হৈ গ'ল। মই এইবোৰ কেতিয়াও সহ্য কৰিব নোৱাৰো দেই, কেতিয়াও সহ্য কৰিব নোৱাৰো। মোৰ চকুৰ সন্মুখতে মোৰ ল'ৰাটো বন্ধ কৰা মানুহৰ দৰে থাকিব আৰু মোৰ বোৱাৰীজনী কোট পেণ্ট পিন্ধি অফিচলৈ যাব, সেইটো মই কেতিয়াও সহ্য কৰিব নোৱাৰো। মোৰ সহজ ঘৰ ল'ৰাটোক এই ঘৰ বন্ধ কৰা মানুহ বনালে। তাক সহজ ঘৰ পাই তাৰ মূৰৰ ওপৰত উঠি নাচিবলৈ ল'লে। সেইজনীয়ে মোৰ ল'ৰাটোক শেষ কৰি পেলালে। মা, তুমি ভুল বুজিছা। এইবোৰ তুমি এনেই ফাল্টু চিন্তা কৰি আছা, তেনেকুৱা একো নহয়। তই একদম চুপ, মনে মনে থাক বুলি কৈছো। মই সকলো দেখিছো। আজিকালি বোৱাৰীবোৰৰ লক্ষণ একেবাৰে ভাল নহয়। মই চকু দুটাকে বিশ্বাস কৰো। মোৰ চকু দুটাই যি দেখিছে সেয়াই সঁচা। আৰু শুন, তই এটা মতা মানুহ। মতা মানুহক সদায় বাহিৰৰ কামতে ভাল দেখি। মতা মানুহক ঘৰৰ কাম, ঘৰ সাৰা, ভাত পানী ৰন্ধা, এইবোৰ কাম নেচাজে। সেইবোৰ কাম মাইকী মানুহৰ, সেইবোৰ কাম মাইকী মানুহে কৰিব লাগে। আৰু এইজনী মাইকী মানুহ, এই ঘৰৰ কাম কৰিবলৈ দিব লাগে। হে নীলাজী, লাজ নাপাও? তই নিজৰ মতাটো হতনাই ঘৰ সাৰা, ভাত ৰন্ধা, এইবোৰ ঘৰ কাম কৰাবলৈ তই অকণো লাজ নাপাও? মোৰ ল'ৰাটো ঘৰৰ কাম বনবোৰ কৰিবলৈ দি তাই ষ্টাইল মাৰি বাহিৰত চাকৰি কৰিবলৈ যায়। আৰে মা, মই তোমাক কৈছো ন, তুমি ভুল বুজিছা বুলি। আচলতে সঁচাটো বেলেগ। মোৰ কথাটো শুনিবানে নে তুমি এনেকৈ গালি পাৰিয়ে থাকিবা? তোৰ কথা শুনা নুশুনা কি কথা আছে? মই যি দেখিছো সেয়াই সঁচা। নহয় মা, সঁচাটো বেলেগ। আৰু তুমি মোৰ কথা শুনা। তুমি তোমাৰ বোৱাৰীজনীক এনেই গালি পাৰি আছা, সেইবোৰত এওঁৰ গাত কোনো দুখ নাই। হেৰা, ৰবাচোন, তুমি এনেকৈ গালি পাৰি নাথাকিবা। সিহঁতে কিবা এটা আমাক ক'বলৈ বিচাৰিছে, সেইটোও ক'বলৈ দিয়া। সিহঁতৰ কথাখিনিও শুনো, তেতিয়াহে গম পাম আচলতে ঘটনাটো কি। মা দেউতা, তোমালোক আমাৰ ঘৰলৈ নহা 6 মাহমান হ'ল, আৰু আমি এই সিদ্ধান্তটো লোৱা আজি 4 মাহমান হৈছে। সেইবোৰ বুজিছো। তহঁতে কি সিদ্ধান্ত ললি আৰু কিয় এনেকুৱা কৰিছ সেইটো ক। ৰবা মা, সকলো কৈছো। আচলতে সেইদিনাখনৰ কথা। তোমাৰ কি হৈছে? তুমি এনেকৈ কিয় মন মাৰি আছা? নাই, তেনেকুৱা একো হোৱা নাই দিয়া। নহয়, তোমাৰ কিবা এটা নিশ্চয় হৈছে। মোৰ আগত কোৱাচোন, কি হৈছে তোমাৰ? আচলতে মই ভাগৰি পৰিছো বুজিছা। সেই ৰাতিপুৱা 9টা বাজিৰ পৰা সন্ধিয়া 5টা বাজিলৈকে কিমান কষ্ট কৰিম আৰু সদায় কিমান যাম আৰু নিজক যে অকণমান সময় দিব নোৱাৰোৱে। তোমাকো মই সময় দিব নোৱাৰো। একেটাই অফিচ, একেটাই ৰাস্তা, একেবোৰে মানুহ, একেজনে বছ। মই ভাগৰি পৰিছো আৰু এইটো কামৰ পৰা কৰিবলৈ মন নোযোৱা হৈ গৈছে কাম বন। চোৱা, মই বুজি পাইছো তোমাৰ বহুত কষ্ট হৈছে, কিন্তু কামটো কৰিবই লাগিব ন। লোকৰ চাকৰ হবলৈ মন নাযায় মোৰ। লোকৰ চাকৰ হৈ কৰা কাম, লোকৰ তলত কৰা কাম মোৰ একেবাৰে কৰিবলৈ মন নাযায়। তুমিতো জানাই, মোৰ আগৰ পৰাই নিজাকৈ কিবা এটা বিজনেছ খোলা, কিবা এটা ব্যৱসায় আৰম্ভ কৰাৰ আশা আছিল। ঘৰখনৰ অভাৱৰ কাৰণে তোমাক বিয়া পাতিবলৈ মই ধুমাধুমকৈ কিবা এটা চাকৰি কৰাৰ কথা চিন্তা কৰিলো, আৰু যি চাকৰি কৰাৰ কথা চিন্তা কৰিলো তাতে এতিয়ালৈকে মই ফচিয়ে আছো। মোৰ নিজাকৈ ব্যৱসায় আৰম্ভ কৰা আশাটো কেতিয়াও পূৰণ নহ'ব চাগে। এতিয়ালৈকেতো নহ'লে আৰু আগলৈও নহ'ব চাগে। মই এনেকৈ সদায় লোকৰ চাকৰ হৈ কাম কৰি থাকিব লাগিব যেন পাওঁ। ইচ্ছা কৰিলে মই চাকৰিটো লগতে এৰি দিব পাৰোঁ, কিন্তু মই এতিয়া নোৱাৰা হৈ গ'লো। কিয় জানানে? মোৰ গাঁৱৰ ঘৰখন চলাব লাগে, দেউতা মাক চলাব লাগে, ইপিনে আকৌ মোৰ নিজাকৈ এখন ঘৰো আছে।
সেইখন ঘৰ চলাব লাগে। সেই সকলো দায়িত্বই মোৰ সপোনবোৰ মোহাৰি পেলালে, বুজিছা? মোৰ সপোনবোৰ পূৰাব নোৱাৰাকৈ পেলালে। নিজাকৈ কিবা এটা ব্যৱসায় কৰিব পৰা হয় মই নিজৰ দুনিয়াখনত ধুনীয়াকৈ সুখত থাকিলোঁ হয়। নিজৰ পৃথিৱীত নিজেই ৰজা আৰু নিজেই প্ৰজা হৈ কাম কৰিলোঁ হয়। কেতিয়াবা যদি কিবা এটা সুবিধা পাওঁ নহয়, মই লগতে চাকৰিটো এৰি দিম আৰু নিজাকৈ ব্যৱসায় আৰম্ভ কৰি দিম। আচ্ছা শুনাচোন, মই তোমাক এটা কথা কওঁনে? কি কথা? কোৱা। আচলতে মই মানে বহুত দিনৰ পৰা ভাবি আছিলো তোমাক কথা এষাৰ কওঁ বুলি। তোমাৰ বহুত কষ্ট হয় ন? তুমি চাকৰিটো আৰু কৰিব নালাগে দিয়া, চাকৰিটো এৰি দিয়া। কি কথাবোৰ কৈ আছা? কামটো এৰি দিম? ঘপককৈ মই কামটো কেনেকৈ এৰি দিব পাৰোঁ? কামটো এৰি দিলে ঘৰখন কেনেকৈ চলিব? মোৰ গাঁৱৰ ঘৰখন মা দেউতা কেনেকৈ চলিব? এতিয়াতো কোনো কাৰণতে পচিবল নহয়। মই থকা নাই জানো? মই কৰিম নহয় চাকৰি। তুমি চাকৰি কৰিবা? নহ'ব, নালাগে, তুমি সেইবোৰ কৰিব নালাগে। শুনা, তুমি আগতে মোৰ কথাখিনি শুনি লোৱাচোন। তুমি জীৱনত আগুৱাই যাব বিচাৰা ন? বিজনেছ কৰিব বিচাৰা হয়নে? এতিয়াও আমাৰ হাতত বহুত সময় আছে। এইখিনি সময়তে যদি তুমি তোমাৰ সপোনটো পূৰণ নকৰা, তেতিয়াহ'লে জীৱনত আৰু কেতিয়াও নোৱাৰিবা। ইয়াৰ পাছততো আমাৰ ওপৰত আৰু দায়িত্ব বাঢ়িব। তেতিয়াতো আমি আৰু ব্যস্ত হৈ যাব লাগিব। তুমি তোমাৰ সপোনটোৰ ওপৰত গুৰুত্ব দিয়া, বাকী সকলো মোৰ ওপৰত এৰি দিয়া। সকলো দায়িত্ব মই লৈ ল'ম। কেৱল তুমি তোমাৰ সপোনটো পূৰাবলৈ চেষ্টা কৰা। মইতো পঢ়া শুনা নকৰা ছোৱালী নহয়। মোৰ পঢ়া শুনা আছে, ডিগ্ৰী আছে। মই বিচাৰিলে কাম এটা লগতে পাই যাম। আৰু মই এতিয়ালৈকে কাম নকৰোঁ বুলি ভাবিছিলোঁ, আৰু এতিয়া দৰকাৰ হৈছে যেতিয়া আৰু কৰিব লাগিব। তথাপিও নালাগে দিয়া, তুমি এনেকৈ কাম কৰিবা আৰু মই ভাল নালাগে। আৰে তুমি আগতে বিজনেছটো আৰম্ভ কৰা, তাৰ পাছততো মই আকৌ কাম কৰিবলৈ এৰি দিম। কিন্তু এতিয়াতো আমাক পইচা লাগিব ন? তুমি কাম নকৰিলেতো কোনোবা এটাই কৰিব লাগিব। ঘৰখন চলাব লাগিব, মা দেউতাৰ দায়িত্ব ল'ব লাগিব। আৰু মোৰ বাহিৰেনো তোমাৰ আৰু কোন আছে তোমাক সহায় কৰিবলৈ? মইতো কৰিব লাগিব। তুমি কাম কৰিবা আৰু তোমাৰ টকাৰে ঘৰ চলিব, মোৰ মা দেউতাৰ ঘৰখন চলিব। কিবা ভাল নালাগে নহয়। মই কাম কৰিলে তোমাৰ কি প্ৰব্লেম হয়? এইখন ঘৰ অকল তোমাৰ নহয় নহয়, মোৰো। এই ঘৰখনৰ দায়িত্ব মোৰ ওপৰতো আছে। আৰু গাঁৱৰ মা দেউতাহাল অকল তোমাৰ নহয় নহয়, মোৰো মা দেউতা। সেইখন ঘৰো মোৰ নিজৰ। ঘৰখনৰ প্ৰতি মই দায়িত্ব নল'লে কোনে ল'ব? আৰু তোমাৰ লগত মই বিয়া হৈছোঁ। বিয়া মই মানুহক দেখাবলৈ হোৱা নাই নহয়। মই মনৰ পৰা তোমাৰ ঘৰখন নিজৰ কৰি লৈছোঁ। আৰু এতিয়া তোমাক মই সহায় নকৰিলে কোনে কৰিব? আজি যদি সপোন এটা তুমি নেদেখি মই দেখিলোঁ হয়, তুমি মোৰ সপোনটো পূৰাবলৈ মোক জোৰ নিদিলা হয়নে? মোক সহায় নকৰিলা হয়নে? ঠিক তেনেকৈ আজি মই তোমাক সহায় কৰিবলৈ বিচাৰিছোঁ। মই তোমাক জোৰ দিছোঁ, কৰা। তুমি তোমাৰ নিজৰ ইচ্ছামতে কাম কৰা। তুমি বিজনেছ আৰম্ভ কৰা। মই মুঠতে এটাই জানো, তুমি কামটো এৰি দিয়া আৰু মই সকলো চম্ভালি ল'ম। তুমি তোমাৰ বিজনেছ আৰম্ভ কৰা। তুমি তোমাৰ সপোনটোৰ ওপৰত গুৰুত্ব দিয়া। কেৱল সপোনটো পূৰাবলৈ চেষ্টা কৰা। তুমি সঁচাকৈ কৈছানে? একদম মই সঁচা কথা কৈছোঁ। কাইলৈ তুমি চাকৰিটো ৰিজাইন দি থৈ আহিবা। মই বহুত দিনৰ পৰা এনেও ভাবি আছিলোঁ তোমাৰ লগত কথা পাতিম বুলি, কিন্তু সুবিধাহে পোৱা নাছিলোঁ। আজি সময় সুবিধা দুইটা মিলিছে, সেইকাৰণে তোমাক কৈছোঁ। তুমি একো চিন্তা নকৰিবা, মই আছোঁ নহয়, সকলো মেনেজ কৰি ল'ম। তুমি কেৱল তোমাৰ ব্যৱসায় আৰম্ভ কৰা। ঠিক আছে, এটা কাম কৰোঁ তেনেহ'লে। বেছি দৌৰা দৌৰি নকৰোঁ, লাহে লাহে সকলো আৰম্ভ কৰোঁ। তুমি তোমাৰ নিজৰ কাৰণে জব এটা বিচাৰ আৰম্ভ কৰা, আৰু ময়ো ব্যৱসায়টোৰ কথা অকণমান চিন্তা কৰোঁ। আৰু তুমি যেতিয়াই নিজৰ জব এটা বিচাৰি পাবা, মই তেতিয়াই নিজৰ কামটোৰ পৰা ৰিজাইন দি দিম আৰু মোৰ ব্যৱসায়ত নামি যাম। ঠিক আছে, তেতিয়াহ'লে আমি তেনেকৈ কৰোঁ। একো চিন্তা কৰি নাথাকিবা, মই আছোঁ নহয়, সকলো ঠিক হৈ যাব। লাহে লাহে আমি সকলো কৰিম। এই ঘৰখন, এই সংসাৰখন যেতিয়া আমাৰ, এই সংসাৰখন আৰু ঘৰখন চলোৱা দায়িত্বৰো আমাক সমানেই দুইজনৰ ওপৰতে আছে। আৰু আমি দুইজনে মিলি ধুনীয়াকৈ চলাই নিব লাগিব। থেংকছ, মই বহুত ভাগ্যৱান, বুজিছা? মই বহুত ভাগ্যৰ ফলত এই চহৰখনত তোমাৰ দৰে এজনী ছোৱালী পাইছোঁ, যিয়ে মোক বুজি পায় আৰু মোৰ সপোনটোক নিজৰ সপোনৰ দৰে ভাবে। বুজিছোঁ, তই বিজনেছ কৰিব বিচাৰ, কিন্তু এইটো কি বিজনেছ কৰি আছ? পাকঘৰত কাম কৰা বিজনেছ নে ঘৰ সাৰা, কাপোৰ ধোৱা সেইবোৰ বিজনেছ? ঘৰখনৰ চাগে সকলো কাম তই কৰিবলগীয়া হয়। আলু পিঁয়াজ চব্জি কাটা, চাউল পাত ধুই ভাত ৰান্ধা, ঘৰ সাৰা, ঘৰ মোচা, কাপোৰ ধোৱা, সকলো চাগে তই কৰিব লগা হয়। লাজ নাপাওঁ? অকণমান লাজ পাবলৈ শিক, বুজিছ? আৰে মা, তুমি আকৌ মোক ভুল বুজিছা। ঘৰৰ সকলো কাম কৰিবলৈ কাম কৰা মানুহজনী আহে আৰু অকণমান পাছতে আহি গোটেই ঘৰ পৰিষ্কাৰ কৰি থৈ যাবহি। কাপোৰ কানি ধুই সকলো চিধিল কৰি থৈ যাব। মই কেৱল ৰাতিপুৱা ব্ৰেকফাষ্টটোহে ৰেডি কৰোঁ আৰু দুইজনে খাই ওলাই যাওঁ। দুপৰীয়া ভাতটো আমি নাখাওঁৱেই ঘৰত, আৰু ৰাতি ভাতটো এওঁ আহিয়ে ৰান্ধেহি। এওঁ যিহেতুকে অফিচত জব কৰে, এওঁ লোকৰ কথা শুনিবলগীয়া হয় অকণমান দেৰি হ'লে। সেইকাৰণে ৰাতিপুৱা কামখিনিত মই অকণমান সহায় কৰি দিওঁ, ব্ৰেকফাষ্টটো ৰেডি কৰি দিওঁ। বাকী মই ঘৰৰ কাম একো নকৰোঁ। বাৰু, এইখিনি কথা মই বুজিলোঁ। বোৱাৰীয়ে চাকৰি কৰিছে, তই চাকৰিটো এৰি দিলি, আৰু তই ঘৰত ব্ৰেকফাষ্টখিনি বনাই তাৰপাছত দুইটাই ওলাই যাওঁ। কিন্তু তই এতিয়া কি কৰি আছ? ক'লৈ ওলাই যাওঁ তই?
তাকে ক'বলৈতো তোমালোকে সুবিধা দিয়া নাই। আমি ভাবিছিলোঁ তোমালোকক আমি মাতিম ইয়ালৈ, কিন্তু তাৰ আগতেই তোমালোক আহি ওলালাহি। মই মানে দেউতা টাউনত হোটেল এখন খুলিছোঁ। হোটেলৰ কাম কৰা মানুহবোৰে আহি নিজে নিজে নিজৰ নিজৰ কামখিনি কৰি থাকে। মই অকণমান দেৰি কৰিবলৈও একো কথা নাই। মা, তোমাৰ চিন্তাধাৰাবোৰ কিয় এনেকুৱা হৈ গৈছে বাৰু? মই সেইটো কথাই বুজি পোৱা নাই। মোৰ যিটো ভয় লাগি আছিল আৰু সেইটোৱে হ'ল আজি। তোমালোকে এনেকৈ ঘপককৈ আহি মোক এনেকৈ দেখিলে কি বুলি ভাবিবা? মোৰ চাকৰিটো এৰি দিয়া বুলি শুনিলে তোমালোকে বহুত খং কৰিবা। মই তেনেকৈ ভাবিছিলোঁ, আৰু আজি সেইটোৱে হৈ আছে মোৰ লগত। হয়, তোমালোকে কোৱাচোন, ক'ত লিখা হৈ আছে ঘৰৰ মতা মানুহটোৱে যে ঘৰৰ কাম কৰিবলৈ নাপায়? ক'ত লিখা হৈ আছে? মতা মানুহে কেৱল ঘৰৰ বাহিৰৰ কামহে কৰিবলৈ পাৰে, ঘৰৰ ভিতৰৰ কামখিনি কৰিলে শোভা নাপায়। এইবোৰ ক'ত শিকিছা তুমি? ক'ত লিখা হৈ আছে? এওঁ মোৰ লগত বিয়া হৈছে, এওঁ মোৰ সংসাৰখনক মোৰ ঘৰখনক নিজৰ কৰি লৈছে, সেইকাৰণে অকণমান নিজৰ দায়িত্ব লৈছে। আৰু মই কি তেওঁক অকণমান সহায় কৰি দিব নোৱাৰোঁ? তেওঁ মোক সপোন পূৰাবলৈ উৎসাহ দিছে, সহায় কৰিছে, আৰু মই তেওঁক ঘৰৰ কামত অকণমান সহায় কৰি দিওঁতে মই কি বন্ধ কৰা মানুহ হৈ গ'লো নেকি? আমাৰ সংসাৰখন নিজৰ যেতিয়া, ঘৰখন নিজৰ যেতিয়া, ঘৰখন আমি দুইজনেই কষ্ট কৰি চলাব লাগিব। এইটো কথা আমি বুজি পাইছোঁ, তোমালোকে কিয় বুজি নোপোৱা? ঘৰখনৰ কামবোৰত সেয়া মতা মানুহৰ কাম, সেয়া মাইকী মানুহৰ কাম, এইবোৰ বিভেদ ক'ৰ পৰা আনিছা তোমালোকে? তোমালোকে কোনখন পৃথিৱীত জীয়াই আছা? তোমালোক গাঁৱৰ ভূত যে সদায় গাঁৱৰ ভূতেই হৈ থাকিবা। আপোনালোকৰ গাঁৱৰ দৰে আজিকালি মাইকী মানুহবোৰে ঘৰত সোমাই উৰণি টানি লৈ নাথাকে মা। আজিকালি মাইকী মানুহে বাহিৰলৈ গৈ চাকৰি কৰে, ডাঙৰ ডাঙৰ অফিচাৰ হয়। তোমালোকেতো বহুত ভাল পাব লাগিছিল, তোমালোক বহুত সুখী হ'ব লাগিছিল। তোমালোকৰ বোৱাৰীজনীয়ে তোমালোকৰ ল'ৰাটোক সহায় কৰিছে, ছাপোৰ্ট কৰিছে, আৰু তোমালোকে কি কৰিছা? তোমালোকে তোমালোকৰ বোৱাৰীজনীক বেয়া কথাই গালি পাৰিছা, লাজ দিছা। হ'ব, তই এইবোৰ বন্ধ কৰ আৰু। হেৰি, শুনিছেনে? মোৰ মূৰটো গৰম উঠি গৈছে ইহঁতৰ কথা বতৰা শুনি। আপুনিয়ে বুজাওক ইয়াক। হেৰা, শুনিছা? মই মোৰ ল'ৰাটো আৰু বোৱাৰীজনীক বুজাবলগীয়া নাই, সিহঁতে ঠিকেই বুজিছে। মই তোমাকহে বুজাব লাগিব যেন পাওঁ। তুমি বহুত বুজিবলৈ বাকী আছে। বাৰু তুমি মোক এটা কথা কোৱাচোন, সিহঁত দুইটা গিয়েক ঘৈণীয়েক হিচাপে সিহঁতে ইটোৱে সিটোক ছাপোৰ্ট কৰিছে, হেল্প কৰিছে, তাতে সিহঁতে কি ভুল কৰিলে? তুমি সিহঁতৰ কি ভুল দেখিলা সেইটো কোৱাচোন? গিয়েকে ঘৈণীয়েকক সহায় কৰাটো, ঘৈণীয়েকে গিয়েকক সহায় কৰাটো কিবা ভুল নেকি? কিবা পাপ নেকি? আমাৰ বোৱাৰীজনী পঢ়া শুনা থকা বোৱাৰী, সেইকাৰণে তাই বুজি পাইছে। তাই শিক্ষিত, বুজিছা? শিক্ষিত লগতে জ্ঞানীও হয়। আমাৰ ল'ৰাটো সপোন পূৰাবলৈ আমিয়ে চেষ্টা নকৰিলোঁ, কেৱল চাকৰি এটা কৰ কৰি থাকিলোঁ। আমাৰ ল'ৰাটো সপোন পূৰোৱাত যদি মোৰ বোৱাৰীজনীয়ে সহায় কৰিছে, তেনেহ'লে তাই কি ভুল কৰিলে? ঘৈণীয়েকে গিয়েকক সহায় কৰাটো এটা দায়িত্ব, তাই নিজৰ দায়িত্ব পালন কৰিছে। আমাৰ ল'ৰাটো সপোন পূৰাবলৈ তাই জোৰ দিছে, হেল্প কৰিছে। মই মোৰ বোৱাৰীজনীক একো ভুল দেখা নাই। তুমি কি ভুল দেখিছা সেইটোহে কোৱা। পৰিস্থিতিৰ লগত মিলি চলিব লাগিব। আজিকালি দুনিয়াখন কেনেকুৱা, পৰিস্থিতি কেনেকুৱা, সেইটো চাব লাগিব। আজিকালি গিয়েকে কাম কৰিছে, ঘৈণীয়েকে বহি খাইছে, বা ঘৈণীয়েকে কাম কৰিছে, গিয়েক বহি খাইছে, সেইবোৰ চকু দি লাভ নাই। আজিকালি সমানে কাম কৰিব লাগে আৰু সমানে আগুৱাই যাব লাগে। কেৱল বেয়া কামত নগ'লেই হ'ল, মান সন্মান হানি হোৱা কাম নকৰিলেই হ'ল, বাকী সকলো কৰিব পাৰে। আৰু মা, মই ইমানখিনি পঢ়া শুনা কৰি শিক্ষিত হৈ কিবা এটা কৰিবৰ কাৰণে তোমালোকৰ ওচৰত হাত পাতিম নেকি? মোৰ মানুহজনীয়ে নিস্বাৰ্থভাৱে মোক সহায় কৰিবলৈ আগুৱাই আহিছে, তাতে তুমি তাইক ইমান বেয়া ব্যৱহাৰ কৰা, ইমান গালি পাৰা, কোনো যুক্তি নুঠে। বোৱাৰী, তুমি যি কৰিছা একদম শুদ্ধ কাম কৰিছা, বহুত ভাল কাম কৰিছা। মই তোমালোকৰ লগত আছোঁ, তোমালোকে কেৱল কৰি যোৱা, নিজৰ কৰ্মত মন দিয়া, বাকী কাৰো কথা গুৰুত্ব দিবলৈ প্ৰয়োজন নাই। নিজৰ সংসাৰ নিজেই চলাব লাগিব। তোমাৰ শাহুমাৰ কথা বাদ দিয়া, তোমাৰ শাহুমা এজনী গাঁৱৰ খুকুত, গাঁৱৰ মহিলা, তেওঁ একো বুজি নাপায়। তেওঁৰ কথা শুনি তুমি মন বেয়া নকৰিবা। তুমি যি কৰিছা একদম ভাল কাম কৰিছা। তোমালোকে একো চিন্তা নকৰিবা, নিজৰ লক্ষ্যত আগুৱাই যোৱা। মই তোমালোকৰ লগত সদায় আছোঁ, মোৰ আশীৰ্বাদ আছে তোমালোকৰ লগত। দেখিছা মা, দেউতাক মই একো বুজাবলগীয়াই নহ'ল, দেউতাই সকলো বুজি পালে। আৰু তুমি, আশা কৰিছোঁ তুমিও লাহে লাহে আমাক বুজি পাবলৈ ল'বা, আমাৰ কথাবোৰ তুমিও বুজি পাবা। মা, দেউতা, তোমালোকক আজি মই আউল মাৰিম, আৰু এওঁ এতিয়া অফিচলৈ যাব লাগিব। হেৰা, যোৱা, তোমাৰ দেৰি হ'ব নহয়, তুমি ওলোৱাগৈ। কিন্তু মাহঁত আহিছে, মই আজি নাযাওঁ নেকি? মই তোমাৰ টিফিন চিফিন সকলো ৰেডি কৰি থৈছোঁ, যোৱা তুমি অফিচলৈ যোৱা। মাহঁতক মই নিজ হাতেৰে বনাই খুৱাম, যোৱা, তুমি সেইবোৰ চিন্তা কৰিব নালাগে। বোৱাৰী, যোৱা, আমাৰ কথা চিন্তা কৰিব নালাগে, তুমি তোমাৰ নিজৰ কামত যোৱা। বোৱাৰী, যোৱা, তুমি তোমাৰ কাম ক্ষতি কৰিব নালাগে আমাৰ কাৰণে, তুমি কামলৈ যোৱা। আৰু বাবা, বল, তোৰ লগত আজি মই সহায় কৰিম পাকঘৰত, দুইটাই ৰান্ধি তোৰ মাৰক খুৱাম। ঠিক আছে দেউতা, ব'লা।